তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো ফাইনেলি ডিগ্ৰী এডমিশ্যনৰ নটিফিকেশ্যন আহি গ'ল। তো ডিগ্ৰী এডমিশ্যনৰ ডেট সমৰ পৰ্টেলত আপডেট হৈছে। তো কোন তাৰিখৰ পৰা কিমান তাৰিখলৈ এডমিশ্যনবিলাক চলিব, কেতিয়ালৈ কাৰেকশ্যন চলিব, তো সবিশেষ মই আনিছোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে চাওক, যিটো ইউ জি এডমিশ্যন আছে 2026-27, ইয়াৰ 11 এপ্ৰিল 2026-ৰ পৰা এইটো সমৰ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনটো চলি আছে। তো ইয়াৰ পিছত 12 তাৰিখৰ পৰা 22 তাৰিখলৈ প্ৰগ্ৰামটো চিলেক্ট কৰিব পাৰিব। যদি কোনোবাই এতিয়াতে কৰি থৈছে ৰেজিষ্ট্ৰেশ্যন, তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যনটো আকৌ কৰিব নালাগে। আৰু যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেতিয়াহ'লে 12 তাৰিখৰ পৰা গোটেইখিনি কাম একেবাৰে কৰিব পাৰিব। তো 12 তাৰিখৰ পৰা 22 তাৰিখলৈ ৰেজিষ্ট্ৰেশ্যন চলিব, লগতে প্ৰগ্ৰাম চিলেক্ট কৰিব লাগিব, লগতে আৰু অনলাইনৰ কিবা কিবি কাম আছে, এইখিনি গোটেইখিনি কৰিব লাগিব। তো তাৰপিছত থাকিল 23-ৰ পৰা 25-লৈকে। তো কাৰোবাৰ যদি কিবা ভুল হৈ যায় অনলাইন কৰাৰ সময়ত, তো তেতিয়াহ'লে আপোনালোকে 23-ৰ পৰা 25 মে'ৰ ভিতৰত আপোনালোকে শুদ্ধ কৰিব পাৰিব। তাৰপিছত 26-ৰ পৰা 28 তাৰিখ যিটো মানে স্কুটিনি হ'ব আৰু এপ্লিকেশ্যনৰ হেৰিখিনি, মানে হেড অফ দ্য ইনষ্টিটিউটে যিখন কলেজত হেৰি কৰিব, তো তেওঁলোকে এইবিলাক চাব আৰু মানে চালে যদি কিবা ভুল ভাল হ'ল নেকি বা আপলোড ঠিকে থাকে দিছেনে, সেইখিনি চাব। তাৰপিছত 29 তাৰিখত মানে ফাৰ্ষ্ট মেৰিট লিষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব আৰু এইটো লক কৰি দিব। 29 মে'ৰ পৰা 1 জুনলৈ এইখিনি মানে আৰু বেলেগ কাম কৰিব নোৱাৰিব, প্ৰিপাৰেশ্যন কৰিব কলেজে। তাৰপিছত এইটো লক কৰি দিব ফাৰ্ষ্ট মেৰিট লিষ্টৰ বাবে। তো 2 জুনত ফাৰ্ষ্ট মেৰিট লিষ্টটো ওলাব। তো আপোনালোকে 2 জুন তাৰিখে কোনখন কলেজত চিলেক্ট হ'ল, ধৰা হ'ল 2-3-4খনমান কলেজ আপোনালোকে এপ্লাই কৰিছিল, তো তাতে কোনকেইখনত চিলেক্ট হ'ল এইটো 2 জুনত মেৰিট লিষ্ট ওলাব। তাৰপিছত 4 জুনৰ পৰা 6 জুনলৈ যিখিনি ফাৰ্ষ্ট মেৰিট লিষ্টটোত নাম আহিছিল, তো তেওঁলোকৰ এডমিশ্যন হ'ব। এইটো হ'ল 4 জুনৰ পৰা 6 জুনত। তাৰপিছত 8 জুনত আকৌ কি কৰিব, ছেকেণ্ড লিষ্টৰ কাৰণে তেওঁলোকে লকিং কৰি দিব। তাৰপিছত 9 জুনত ছেকেণ্ড মেৰিট লিষ্টটো ওলাব। তাৰপিছত 10 জুনৰ পৰা 12 জুনলৈ তো যিখিনি ছেকেণ্ড মেৰিট লিষ্ট ওলাইছিল, তো তাৰ এডমিশ্যন হ'ব। তাৰপিছত যিখিনি আৰু বাকী থাকি গ'ল আৰু সেইখিনিক মোটামুটি 15 জুনত একদম স্পট এডমিশ্যন হ'ব। এইটো কলেজত যাব লাগিব, লগালগ এডমিশ্যন হৈ যাব। তো তাৰপিছত 1 আগষ্টৰ পৰা ক্লাছবিলাক আৰম্ভ হ'ব। তো এইখিনি আছিল ডেটখিনি। তো